পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত। আচৰিত হ'ব ইয়াৰ চমৎকাৰী উপকাৰিতা দেখি। ৰাতিপুৱা শুই উঠাৰ পাছতে বহুতৰে একাপ চাহ খোৱাৰ অভ্যাস থাকে। চাহৰ কাপত চুমুক নিদিয়ালৈকে যেন দিনটোৰ আৰম্ভণিয়েই নহয়। চাহ বিভিন্ন প্ৰকাৰে বনাই খাব পাৰি। চাহত বিভিন্ন খাদ্যবস্তু যোগ দিলে ইয়াৰ উপকাৰিতাও বৃদ্ধি পায়। আপুনি আপোনাৰ পুৱাৰ চাহ কাপত তুলসী মিশ্ৰণ কৰি খাই পাইছেনে? যদি নাই পোৱা আজিয়ে খাই চাওক। তুলসীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু আৱশ্যকীয় পদাৰ্থ থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। তুলসীত এণ্টিমাইক্ৰবিয়েল গুণ আছে, যিয়ে সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। তুলসীয়ে পেট ফুলা আৰু বদহজম কমাই পাচনতন্ত্ৰক শান্ত কৰাটো সহায় কৰে। পেটৰ এচিডিটি আৰু গেছৰ দৰে সমস্যাও হ্ৰাস কৰিব পাৰে তুলসীৰ এই চাহ কাপে। তুলসীত থকা এডাপ্টোজেনিক গুণে শৰীৰক মানসিক চাপৰ লগত খাপ খুৱাই লোৱাত সহায় কৰে। এই চাহ কাপে মানসিক সুস্থতাও বৃদ্ধি কৰে। তুলসীয়ে শ্বাস প্ৰশ্বাসজনিত অৱস্থাৰ পৰা উপশম পোৱাৰ পৰাও সহায় কৰে। চৰ্দি আৰু কাহৰ লক্ষণ দেখা দিলে তুলসী চাহ খালে হ্ৰাস হ'ব পাৰে। ব্যুৰো ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।